বাৰেঘৰীয়া সন্মিলিত যুৱ সমাজৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন। দেৰগাঁৱৰ বাৰেঘৰীয়া গাঁৱত বাৰেঘৰীয়া সন্মিলিত যুৱ সমাজৰ উদ্যোগত বাৰেঘৰীয়া গাঁৱৰ ৰাইজৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। পোনপ্ৰথমে বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। পৰিৱেশৰ সুস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি এই কাৰ্যসূচীৰ হাতত লৈছোঁ। লগতে আমি অনাগত দিনতো আমি এই এনেকুৱা ধৰণৰ কাৰ্যসূচী আমি কৰি যাম। আজি আমি বৃক্ষৰোপণ কাৰ্যসূচী কৰিছোঁ আমাৰ বাৰেঘৰীয়া যুৱ সন্মিলিত সমাজৰ জৰিয়তে। জুন বিশ্ব পৰিৱেশ দিৱসৰ সকলোকে শুভেচ্ছা জনালোঁ। আজি আমি বাৰেঘৰীয়া গাঁও সন্মিলিত যুৱ সংঘৰ সৌজন্যত আমি গছপুলি ৰোৱা কাৰ্যসূচী এতিয়ালৈকে কৰিছোঁ, চলাই নিছোঁ। তাৰে এই কাৰ্যসূচীত উপস্থিত থাকে বাৰেঘৰীয়া গাঁও সন্মিলিত যুৱ সমাজৰ সভাপতি বিধান বৰদলৈ, সম্পাদক সত্যজিৎ শৰ্মা, সহকাৰী সম্পাদক পংকজ বৰদলৈ, উপসভাপতি দুৰ্লভ মহন্ত, কোষাধ্যক্ষ ৰিজু শৰ্মা, সাংগঠনিক সম্পাদক সীমান্ত শইকীয়া, বাৰেঘৰীয়া সন্মিলিত যুৱ সমাজৰ মহিলা পৰিষদৰ সভানেত্ৰী তৰংগিনী শৰ্মা, সম্পাদিকা মীনাক্ষী দেৱীৰ লগতে উপস্থিত থাকে গাঁৱৰ স্থানীয় ব্যক্তি সুৰেন্দ্ৰনাথ শৰ্মা, খৰ্গেশ্বৰ শইকীয়া, ৰঞ্জিত শইকীয়া আদি। নিউজ 6 ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। নতুনকৈ এটা অনুষ্ঠান গঠন হৈছিলে সন্মিলিত যুৱ সমাজ, বাৰেঘৰীয়া সন্মিলিত যুৱ সমাজ হিচাপে। আৰু আমাৰ অনুষ্ঠানটোৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে সাংস্কৃতিক দিশত উঠি অহা নতুন প্ৰজন্মক আগবঢ়াই নিয়া। লগতে আমাৰ প্ৰথমটো কাৰ্যসূচী হিচাপে আজি 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে গছপুলি ৰোপণ কাৰ্যসূচী এটা হাতত লোৱা হৈছিলে। তাতে আমাৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে যিটো লোৱা হৈছিলে কাৰ্যসূচী, তাত আমাৰ বাৰেঘৰীয়া ৰাইজ আৰু সন্মিলিত যুৱ সমাজৰ সকলো যুৱক যুৱতী মিলি আজি প্ৰকল্পটো শুভাৰম্ভ কৰা হ'ল। আৰু লগতে আগন্তুক দিনত আমাৰ বহুতো প্ৰকল্প হাতত লোৱা হৈছে। আজি অহা জুলাই মাহৰ পৰা আমাৰ গায়ন বায়নৰ আৰু আহি থকা দিনত বহুতো কাৰ্যসূচী হাতত লোৱা হ'ব। হয়, এই বিশ্ব পৰিৱেশ দিৱসটো পালন কৰিবৰ কাৰণে আজি 5 জুন তাৰিখে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু সেই মৰ্মে সকলো ৰাইজে এই দিৱসটো পালন কৰিবৰ কাৰণে অহৰহ চেষ্টা কৰি আহিছে। এটি কথা হ'ল যে এটি গছপুলি ৰুলেই নহ'ব, নিজৰ সন্তানটোক যেনেকৈ প্ৰতিপালন বা বিভিন্ন ধৰণত চকু ৰাখে, ঠিক সেই ৰকমে গছপুলিটো ৰুই লোৱাৰ পিছত সেই গছপুলিটোক সংৰক্ষণৰো ব্যৱস্থা কৰিব লাগিব। কেতিয়াবা সি পানী বিচাৰে, কেতিয়াবা সাৰ বিচাৰে, সেইবিলাক কি কৰিব লাগিব, তেওঁক যোগান ধৰিব লাগিব। সেই গছপুলিটোক যোগান ধৰিব লাগিব। পৰিৱেশ এটা সৃষ্টি কৰিবলৈ হ'লে তাৰ কাৰণে আমি কি কৰিব লাগিব, আমি প্ৰতি মুহূৰ্ততে সেই গছপুলিটোৰ ওপৰত আমি চকু ৰাখিব লাগিব। গছপুলিটো যেতিয়া ডাঙৰ হ'ব, সেই গছপুলিটোৱে আমাক অৰ্থাৎ সমাজখনক কি উপকাৰ কৰিব সেই বিষয়ে আজিৰ প্ৰজন্মক জনাব নালাগে। গতিকে গছ নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে। সেইকাৰণে গছ মানুহে ৰুব লাগে। গছ এজোপা কাটিলেই নহয়, গছজোপা ৰুব লাগে। গতিকে মই বিশেষ নকওঁ যে উঠি অহা প্ৰজন্মই যি পদক্ষেপ আজি বাৰেঘৰীয়া গাঁৱৰ ৰাইজে, বাৰেঘৰীয়া যুৱক সংঘই যিটো প্ৰচেষ্টা হাতত ল'লে, তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ দিছোঁ। আগন্তুক তেওঁলোকে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি উঠি অহা প্ৰজন্মক সুপথ দেখুৱাই যাব বুলি মই আশা ৰাখি মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ। ৰিপৰ্টাৰ লাইভ অসম।